हेलो गाइस, BHC सेकेंड सेमिस्टारर रिजाल्ट आउट होइसे। तुम्हालोके एखन भिडिओ चाई निजर मोबाइलते रिजाल्टসমূह चाब पारिबा। तेन्ते बोलक देरी नकरि भिडिओটো आरम्भ करूँ। रिजाल्ट चोৱাৰ বাবে আপোনালোকে আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰত যাব। মই ক্ৰোম ব্ৰাউজাৰ ইউজ কৰি আছোঁ। তাত গৈ পেলাই আপোনালোকে সাৰ্চ কৰিব guwahati.samart.edu.in। সাৰ্চ কৰাৰ পিছত আপোনালোকৰ ফাৰ্ষ্টতে যেটো ওয়েবসাইট আহিব ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট পোৰ্টেল, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ এনৰলমেন্ট নাম্বাৰটো টাইপ কৰিব। এনৰলমেন্ট নাম্বাৰটো এডমিট কাৰ্ডত পাই যাব। মই মোৰ এনৰলমেন্ট নাম্বাৰটো টাইপ কৰিছোঁ আৰু পাছৱৰ্ডটো ঢালি দিব। মই মোৰ পাছৱৰ্ডটো ঢালি দিলোঁ। তাৰ পিছত লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰত চাব 3 লাইন আছে। আপোনালোকে এই 3 লাইনত ক্লিক কৰিব। তাৰ পিছত এক্সামিনেশ্যনৰ তলত চাওক আপোনালোকৰ গ্ৰেড কাৰ্ড এণ্ড ৰিজাল্ট বুলি লিখা আছে। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সকলো সেমিষ্টাৰৰ ৰিজাল্ট ইয়াত শো কৰিব আৰু আপোনালোকৰ যি সেমিষ্টাৰৰ ৰিজাল্টটো চাব লাগে সেই সেমিষ্টাৰৰ সিধা সিধি ইয়াত ভিউ অপশ্যন আছে। আপোনালোকে ভিউ অপশ্যনত ক্লিক কৰিব আৰু ৰিজাল্টটো চাব পাৰিব। এয়া চাওক মোৰ মাৰ্কশ্বিটটো শো কৰিছে। এতিয়া মই ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিম। সো আপোনালোকে এনেকৈ আপোনালোকৰ ৰিজাল্টটো চাই লওক। সেকেন্ড সেমৰ ৰিজাল্ট আহি গ'ল।